সাংখ্য যোগ। সাংখ্য যোগ মানে কি? নিয়ম মতে বহি লৈ আহিব লাগে আৰু বহীত লিখিব লাগে কথাবোৰ। কেলে? তেতিয়া বহুত কামত আহে। সাংখ্য যোগ মানে নিজক জনা, নিজক বুজা, নিজক চিনা। নিজক জনা, নিজক বুজা, নিজক চিনা, এইটো সাংখ্য দৰ্শন বা সাংখ্য যোগ। এতিয়া আপোনাক যদি কোনোবাই সোধে আপুনি নিজক জানেনে বাৰু? আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে আপুনি নিজক জানেনে বাৰু? মই জানো, নামটো কৈ দিব। আপুনি ক'ব মই জানো, মই কোন, নামটো কৈ দিব। মই জানো লোহিত শৰ্মা। আপোনাৰ ঘৰ মই জানো, আপোনাৰ দেউতা মই জানো। যেতিয়া জ্ঞানীজনে প্ৰশ্ন এটা কৰিব, এইবোৰ তোমাৰ দেহৰ কথা মোক নালাগে, এইবোৰ চব দেহৰ কথাহে কৈ আছা। এই খাচাটোৰ নামটো হ'ল তোমাৰ খাচাটোৰ শৰীৰটোৰহে নাম। মই শৰীৰৰ কথা সোধা নাই, তোমাৰ কথা সুধিছোঁ। এই আপোনাৰ মোৰ গোটেই সংসাৰৰ সমস্যাবোৰ হ'ল শৰীৰৰ আৰু মনৰ। আপোনাৰ মোৰ যিমান দুখ, কাজিয়া পেচাল ঝগৰা যিমান আছে, এইবোৰ শৰীৰৰ। আপোনাক কোনোবাই গালি পাৰিছে, আপোনাক যে কোনোবাই গালি পাৰে, আপোনাৰ গাত কেলে লাগিছে? আপুনি শৰীৰত লগ লাগি আছে, শৰীৰক গালি পাৰিছে বুলি ভাবি ল'লে আপুনি, এইকাৰণে খং উঠিছে। আপোনাক কোনোবাই নিন্দা কৰিছে, আপোনাক নিন্দা কৰিছে মানে শৰীৰকহে নিন্দা কৰিছে। এইটো বহুত ক'লা মানুহ দেই, বহুত লেতেৰা মানুহ। শৰীৰটোহে কৈছে, আপোনাৰ কেলে খং উঠিলে? এটা হ'ল জ্ঞান, এটা হ'ল অজ্ঞান। এইখিনি কথা বুজিব লাগিব। কোটি টকাৰ কথা এইটো, এইটো ধেমালি কৰা কথা নহয়। এই কথাখিনি নুবুজে য'ত, তাত আচল ব্যাখ্যাকাৰ নাহিব। যিজনে গীতাৰ ব্যাখ্যা কৰিবলৈ আহিব, এই কথাখিনি নুবুজিলে নাহিব। বাহিৰা কাহিনীবোৰ কোৱা, ফুচুৰি কথা কোৱাবোৰ, সেইটো বেলেগ বস্তু। এইটো হ'ল তত্ত্ব। আপোনাৰ প্ৰশ্নটো হ'ল আপুনি কোন? নিজে কেতিয়াবা কৰিছে জানো আপুনি কোন? নিজে যিদিনা আপুনি নিজক প্ৰশ্ন কৰিব, সেইদিনাহে সঠিক আপোনাৰ অনুসন্ধান হ'ব, উত্তৰ ল'ব। এই হাতখন কাৰ? হাতখন মোৰ? হাতখন মই নেকি? নহয়। এই মূৰটো কাৰ? নিজে নিজে। এই মূৰটো কাৰ? নিজে নিজে কৈ যাওক, মূৰটো মোৰ। এই শৰীৰটো কাৰ? শৰীৰটো মোৰ। তেজ কাৰ? মোৰ। বল কাৰ? মোৰ। কলিজাটো কাৰ? মোৰ। আত্মাটো কাৰ? চব মোৰ, চব মোৰ। এতিয়া মই কোন? কোটি কোটি জন্ম সংসাৰলৈ আমি আহিছো আৰু গৈছো, আহিছো আৰু গৈছো। আহিল কানা গ'ল কানা, তাৰ পাছত কি জানা? কিন্তু নিজক চিনাটোহে আচল তত্ত্ব। যিদিনা নিজক চিনি পাম আমি, সেইদিনা নিজক ভাল পাম, নিজক শ্ৰদ্ধা কৰিম, নিজক ভক্তি কৰিম। এতিয়া আমি সম্পৰ্ক হৈছে দেহত, দেহত শ্ৰদ্ধা কৰোঁ, দেহক পূজা কৰোঁ, দেহত ভক্তি কৰোঁ। দেহটোত কি আছে? এটা বিস্তাৰ টেংকি আছে, এটা মূত্ৰৰ টেংকি আছে। আমি যিমানবোৰ বস্তু খাই দিওঁ, খোৱাৰ পাছতে বিস্তা হৈ যায়, খোৱাৰ 1 মিনিট পাছত বিস্তা হৈ যায়। আমি কিবা এটা বস্তু খাই দিওঁ, ভিতৰত ইমান মান গ'ল, বমি হৈ যায়। এইখিনি আকৌ খাব পাৰিব জানো আপুনি? গতিকে আমাক বুজাইছে যে এই গোটেই শৰীৰটো আৰু জীৱন আত্মাটো, এই দুটা বেলেগ। সেইকাৰণে ভগৱত গীতাত অৰ্জুনক ভগৱান কৃষ্ণই গালি পাৰিছে। ক্লৈবং মাস্মাহ গামাহ পাৰ্থ, ক্লৈবং মাস্মাহ গামাহ পাৰ্থ, নাট্য তচ্ছু প্ৰপুদ্যন্তে শূদ্ৰ হৃদয়ম দুৰ্বল্যম ত্যক্ত তিষ্ঠ পৰন্তপ। কাপুৰুষ আৰু ভীৰুতাৰ নিচিনা কেলে কান্দি ফুৰিছা? এই যে সংসাৰৰ কাৰণে কান্দিছা,
এই সংসাৰৰ কাৰণে জীৱনটো নষ্ট কৰিছা, কোটি কোটি লক্ষ জনী পুণ্যৰ ফলতে মানৱ জীৱন পাইছা, এবাৰে পাই তাৰ পাছত দ্বিতীয়বাৰ পাবা না নাপাবা তাৰ ঠিকনা নাই। এই সম্পূৰ্ণ মানৱ জীৱন পোৱাৰ পাছত ঈশ্বৰক নাপালে যে জীৱন নষ্ট হৈ যাব, ব্যৰ্থ হৈ যাব, এই কথাটোত গুৰুত্ব নিদি কেইটামান টকাৰ কাৰণে কান্দিছা, কেইটামান খোৱা লোৱা বস্তুৰ কাৰণে কান্দিছা, এখন কাপোৰৰ কাৰণে কান্দিছা, এখন মটৰচাইকেলৰ কাৰণে কাজিয়া লাগিছা। কেলে জীৱনৰ কাৰণে কাজিয়া নলগা? কেলে জীৱনটোৰ কাৰণে কষ্ট নকৰা? কেলে জীৱনটোৰ সাধনা নকৰা? কেলে? এই কথাটোকে কৈছে, গালি পাৰিছে অৰ্জুনক। আকৌ অৰ্জুনক কৈছে, অৰ্জুন তুমি কোন? এতিয়া ভগৱান কৃষ্ণই কৈছে, অৰ্জুন তুমি হলা আত্মা। এবাৰ এই কথাটো অনুভৱ কৰক, জন্ম মৃত্যুৰ পৰা আপুনি পৰিত্ৰাণ পাব, দুখ নাথাকিব, সুখে সুখ হ'ব। অৰ্থাৎ তুমি হলা আত্মা। ন জায়তে ম্ৰিয়তে বা কদাচিৎ নায়ম ভূতা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্য মানে শৰীৰে না। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মা সনাতন, আত্মা শাশ্বত। তোমাৰ জন্ম নাই, তোমাৰ মৃত্যু নাই, তুমি সনাতন, তুমি শাশ্বত। মানে কি? মানে কি বাৰু? আমাৰ মোৰ জন্ম নাই, মোৰ জন্ম নাই, দেহৰ জন্ম আছে। আৰু দেহটো কি? জাতস্বহি ধ্ৰুৱ মৃত্যু, ধ্ৰুৱ জন্ম মৃতস্যা। যাৰ জন্ম আছে তাৰ মৃত্যু আছে। এতিয়া জন্মিলে মৰিব, এই দেহটোৰ জন্ম আছে, দেহটো মৰিব। আত্মাৰ জন্ম নাই, আত্মা নমৰে। এইটো এবাৰ ভাবকচোন, এইটো কিমান ডাঙৰ কথা। আমি আত্মাৰ জন্ম নাই, মইহে আত্মা। এতিয়া আত্মাই জন্ম মৃত্যুৰ মাজত ঘূৰি ফুৰিছো, কান্দি ফুৰিছো। আত্মাই মাছ মাংস খাই জানো? আকৌ মাছ মাংসৰ পাছতে আমি লাগি ফুৰিছো। আত্মাই এইবিলাক ভোগ কৰে জানো? বিষয়ৰ ভোগ নকৰে, আমিতো কান্দি ফুৰিছো। অৰ্থাৎ যি পুৰুষ মানুহজনীৰ দাস হয়, মানুহজনীৰ কাৰণে কান্দে, নিজৰ কাৰণে কান্দে জানো? মানুহজনীৰ কাৰণে জেলত যায়, 2 নম্বৰী কৰে মানুহজনীৰ কাৰণে। মানুহজনী সোণৰ অলংকাৰ বিচাৰে, মানুহজনী টকা বিচাৰে, মানুহজনী গাড়ী বিচাৰে, আৰু মানুহজনীৰ পাছে পাছে যাওঁতে যাওঁতে মানুহটো জেলত যায়, জান নাযায়? এতিয়া আমাক এই কথাটোকে কৈছে, যি জীৱই দেহৰ লালসাত, যি জীৱই ইন্দ্ৰিয়ৰ ভোগৰ তাৰণাত বেয়া বেয়া কামবোৰ কৰিব, আৰু সেই জীৱ নৰকলে যাব। এই কথাটোকে আমাক বুজাইছে। এই কথাটো বুজিব লাগিব। যেতিয়া মই বুজি পাম মানুহজনী মই নহয়, মানুহজনী ক'লে মই কাম কৰিব নোৱাৰো। মানুহজনী কৈছে গাড়ী এখন লাগে, মই 2 নম্বৰী কৰিব নোৱাৰো। কেলে? মই জেলত যাম, মানুহজনী নাযায়। মই যদি বেয়া কাম কৰো, মই জেলত যাম, মোৰ কলংক আহিব। মানুহজনী শেষত গৈ ক'ব কি, তুমিহে কৰিছা, মইতো কৰা নাই। পুলিচ আহিলেও সেইটো কথাই ক'ব। আপোনাক মোক বুজাইছে, এই জিভাৰ লালসাত আপুনি যিমানবোৰ বেয়া বেয়া বস্তু খাব, আৰু কোনে? জীৱই ভোগ কৰিব লাগিব। যে জিভাক নিয়ন্ত্ৰণ কৰক। জিভাই যেতিয়া ক'ব যে এইটো ওচৰতে বেয়া বস্তু আছে, খাওঁ, তেতিয়া জীৱই ক'ব চুপ, নোৱাৰিবি। ৰাম নাম ল, অভ্যাস কৰক, ৰাম 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 ৰাম। জিভাই ক'ব নেকি মই বেয়া বস্তু খাম প্ৰভু? ক'ব জানো? যি ঘৈণীয়েকক নিজৰ কৰি লওক, যি ঘৈণীয়েকক আধ্যাত্মিক সম্বন্ধ কৰক, যি পত্নীৰ লগত আধ্যাত্মিক সম্বন্ধ কৰক, সেই পত্নীয়ে স্বামীক ক'ব যে প্ৰভু মই সুখী আছো। আপুনি কেতিয়াও বেয়া কাম নকৰিব, আপুনি কেতিয়াও কলংকৰ কাম নকৰিব। আপোনাৰ মোৰ ল'ৰা এটা আছে, ছোৱালী এজনী আছে, প্ৰভুৱে যি দিছে আমি সুখত আছো। মই আপোনাৰ নিচিনা স্বামী পাইছো, মোক আৰু কি লাগে? এইজনী সাধ্বী পত্নী। আৰু মনে যিদিনা আপোনাক ক'ব
যে প্ৰভুৰ প্ৰসাদ ল'ম, প্ৰভুত অৰ্পণ নকৰা প্ৰসাদ নাখাওঁ, মনে যিদিনা ক'ব যে প্ৰভু সকলোৰে কল্যাণ কৰা, সকলোৰে সুখ কৰা, সকলোৰে জীৱন সুন্দৰ হওক, সেই মনজনীহে জীৱৰ শুদ্ধ ভাৰ্যা হ'ব। এই কথাটো বুজাইছে। এতিয়া আমি মন নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া মনক নিয়ন্ত্ৰণ কৰিব লাগিব, মনক সদায় অভ্যাস কৰাব লাগিব। প্ৰভুৰ চৰণত থাকিবৰ কাৰণে সদায় প্ৰভুৰ নাম ল'ব লাগিব। সদায় ঘৰত জিভা বৰুৱা আহাৰ খাব নালাগিব। মাজে মাজে প্ৰভুৰ প্ৰসাদ খাব লাগিব। আৰু ভাল খালে 2 দিন, এদিন বেয়া খাব লাগিব, এদিন আলু বইল খাব লাগিব, এদিন বইল ভাত খাব লাগিব। অৰ্থাৎ তেতিয়াহে মনটো নিয়ন্ত্ৰণ হ'ব, তেতিয়াহে জিভাখন নিয়ন্ত্ৰণ হ'ব। আৰু খাওঁতে খাওঁতে জিভাখন বাঢ়ি যায় নে নাযায়? বাঢ়ি গ'লে কি হ'ব? আৰু পত্নীৰো দিওঁতে মনটো বাঢ়ি যায়। আজি ওলালে বোলে কালিও ক'লে মোৰ দিহানাম আছে, তেতিয়া স্বামীয়ে বুজাব লাগিব, চোৱা ঘৰখন আমাৰ সঁচা, ঘৰখন ল'ৰা ছোৱালীখিনি সঁচা, স্বামী সেৱাটো সঁচা। তুমি যদি গুচি যোৱা, অতিথি যদি ঘূৰি যায়, ল'ৰা ছোৱালী যদি বিপদগামী হৈ যায়, আমি কষ্ট পাব লাগিব। গৃহস্থী ধৰ্ম চবতকৈ ডাঙৰ। অতিথি এজন ঘৰৰ পৰা ঘূৰি যোৱাটো বহুত ডাঙৰ। আস্তে আস্তে বুজাব লাগিব পত্নীক। স্বামী আৰু পত্নীৰ বুজনিতহে স্বামী আৰু পত্নীৰ মাজেৰে এখন সুন্দৰ সংসাৰ হ'ব। এই কথাটো বুজাইছে। আমি নিজক জানিব লাগিব, নিজক চিনিব লাগিব, তেতিয়া চকু পানী নাথাকে। আৰু ভগৱত গীতাত এইটো সকলোতকৈ কৈছে যে আমি হলো আত্মা। আকৌ কৈছোঁ আত্মা। শৰীৰটো কি? শৰীৰটো গাড়ীৰ নিচিনা আৰু আত্মা ড্ৰাইভাৰৰ নিচিনা। যে গাড়ীখন বহি আছে ড্ৰাইভাৰ নাথাকিলে গাড়ী চলিব জানো? গতিকে আত্মাৰূপী আমাৰ শৰীৰটো গাড়ী ৰূপে চলাইছে, কিন্তু আত্মাটো সত্য। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মা পৰমাত্মাৰ অংশ। আৰু আত্মাই যেতিয়া পৰমাত্মাক নাপাব, তেতিয়া আত্মা সুখী হ'ব নোৱাৰে। আৰু সেইকাৰণে অৰ্জুনক কৈছে, বাচাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰপহাৰাণি তথা শৰীৰাণি নন্যানি সংযতানি নবানি দেহি। হে অৰ্জুন, অৰ্থাৎ আপোনাক সবে অৰ্জন কৰিব আহিছে, আপোনাক সবকে কৈছে অৰ্জুন, যে এই শৰীৰটো এটা চোলা। আপোনাৰ আমাৰ যে শৰীৰটো দেখিছে, এই শৰীৰটো এটা চোলা। এই শৰীৰটো চোলা। আমাৰ এই চোলাবোৰ পৰিৱৰ্তন হয়, আপোনাৰ কেঁচুৱা চোলাটো কলৈ গ'ল? নিজে ভাবকচোন। আপোনাৰ মোৰ যিটো কেঁচুৱা চোলা আছিলে, সেইটো কোনে খুলি ল'লে? কেঁচুৱা চোলাটো গুচি গ'ল, শৈশৱৰ চোলাটো পিন্ধাই দিলে। শৈশৱৰ চোলাটো কিছুদিন পাছত গুচি গ'ল, যৌৱনৰ চোলাটো পিন্ধি দিলে। যৌৱনৰ চোলাটো আস্তে আস্তে গৈ বাৰ্ধক্যৰ চোলা আহিলে। এইবোৰ কোনে কাম কৰি আছে বাৰু? এইবোৰ কোনে বদলাই আছে? আপোনাক যে বদলাই আছে, আপোনাৰ মাজত যে পৰিৱৰ্তন আহি আছে, আপোনাৰ শিশুৰ পৰা গৈ এই বৃদ্ধ অৱস্থাটো কোনে কৰিলে? আৰু এইটোকে কৈছে আমাৰ প্ৰকৃতি, এইটো পৰিৱেশে কৰিলে, প্ৰকৃতিয়ে কৰিলে। অৰ্থাৎ ভগৱানৰ পত্নী হ'ল প্ৰকৃতি। অৰ্থাৎ এটা হ'ল জৰা প্ৰকৃতি, এটা হ'ল পৰা প্ৰকৃতি। কিন্তু আপুনি বাৰু একে নাইনে? এতিয়া সুধিছে, তোমাৰ এই চোলাটো পৰিৱৰ্তন হ'লে তুমি একে আছা নে নাই? মইতো সেইজনে আছো। মই পৰিৱৰ্তন হৈছো জানো? মোৰ পৰিৱৰ্তন নাই। এই কথাটোকে বুজাইছে যে আমাৰ শৰীৰটো পৰিৱৰ্তন হৈছে, আৰু এদিন শৰীৰটো শ্মশানলৈ যাব। আপোনাৰ মাজত আকৌ জন্ম হ'ব, আকৌ পাপ পুণ্যৰ ফল ভোগ কৰিব লাগিব, আকৌ পাপ পুণ্যৰ জীৱন আৰম্ভ হ'ব। গতিকে আপোনাক মোক বুজাইছে, আত্মা হ'ল পৰিৱৰ্তন হয়, আত্মা আকৌ জন্ম পায়, আৰু জীৱই পাপ পুণ্যৰ ভাগী হ'ব লাগে। সেইকাৰণে আমাক কৈছে যে বেয়া কাম নকৰিব, ভাল কাম কৰক।
বেয়া কাম হ'ল আনক দুখ দিয়া, আনক কষ্ট দিয়া, আনৰ মনত দুখ দিয়া, কষ্ট দিয়া। এইটো বেয়া কাম। আপুনি চিন্তা কৰক, চবৰে বেয়া হওক। আজিকালি মানুহবোৰ বেয়া, এইটো বেয়া। সকলো ভাল, সকলোতে ঈশ্বৰে আছে, সকলোৰে কল্যাণ হওক, সকলোৰে প্ৰভুৱে কৃপা কৰক। এই ভাৱনাবোৰ শুদ্ধ হ'লে আমাৰ হৃদয়খন নিৰ্মল হ'ব। যি মানুহে শুভ ভাৱনা সদায় ভাবে, হে প্ৰভু কাৰো দুখ নিদিবা, হে প্ৰভু সকলোৰে মংগল কৰিবা, হে প্ৰভু সকলোকে সুখত ৰাখিবা, তেতিয়া দেখিব আপোনাৰ মনটো, আপোনাৰ হৃদয়খন, আপোনাৰ ভাৱনাটো সদায় নিৰ্মল হ'ব। আৰু নিৰ্মল যাৰ হৃদয়, সেই হৃদয়তহে প্ৰেম থাকে, সেই হৃদয়ত ভগৱান থাকে। এই কথাটোকে আমাক বুজাইছে। এতিয়া কথাখিনি বুজি পাইছেনে বাৰু? বুজি পাইছে নহয়? এতিয়া আমাৰ কামটো কি হ'ল? আমিতো কিবা এটা বুজি পাইছোঁ, কিবা এটা পালিব লাগিব। কি পালিব লাগিব বাৰু? আমাক বুজাইছে, ৰাতিপুৱা আমি গুৰু ঘৰত সোমাওঁ নে নোসোমাওঁ? সোমাওঁ। সেই সময়তে আমি 1 মিনিট সময় চকুটো মুদি ভগৱত গীতাৰ যোগ কৰিব দিছে যে মই দেহ নহয়, মই মন নহয়, মই হলো আত্মা। মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মই অবিনাশী, মই সুখস্বৰূপ, মই শান্তিস্বৰূপ, মই আনন্দস্বৰূপ। মই দেহ মন নহয়, মই আত্মা, মই পৰমাত্মাৰ অংশ। মোৰ জন্ম মৃত্যু নাই, মই সুখস্বৰূপ, শান্তিস্বৰূপ, আনন্দস্বৰূপ। এই কথাখিনিয়ে আমি সদায় কৰিব লাগে। ৰাতিপুৱা ৰাতিপুৱা যেতিয়া ভাবিব, এদিন দেখিব আপুনি আপোনাক দেখা পাব, আপোনাক দেখা পাব। আৰু আপুনি যেতিয়া আপোনাক দেখা পাব, আত্মা, আপোনাৰ স্বামীকো সেই আত্মাহে দেখিব, আপোনাৰ পুত্ৰক আত্মা দেখিব। আৰু সেইবোৰ ভাল পোৱাটো সঁচা ভাল পোৱা হ'ব। সেইবোৰ মৰম চেনেহ, সঁচা মৰম চেনেহ হ'ব। তাত স্বাৰ্থ নাথাকিব, তাত কোনো অপবিত্ৰতা, কলুষিত ভাৱ নাথাকিব। এই কথাখিনিয়ে আমাক 2য় অধ্যায়ত এই কথাখিনি কৈছে। সাংখ্য যোগত আমি প্ৰথম নিজক চাব লাগিব, নিজক বুজিব লাগিব, নিজক চিনিব লাগিব। এতিয়া আৰু এটা কথা কৈছে ভগৱান কৃষ্ণই, যে কৈছে এটা বুজিও নুবুজে। কেলে বুজিও নুবুজে? এইখিনি বুজাই থাকিলেতো চবে বুজি পায়, বুজি নাপায় জানো প্ৰভু? বুজি পোৱাৰ পাছত নুবুজে কেলে? আমি চবে বুজি পাইছো নে? এইখিনি কথা বৰ ডাঙৰ ৰহস্য আছে এইটো। আমাৰ চব বুজি পায়, পাপ কি পুণ্য কি আমি বুজি পাম নে নাপাওঁ প্ৰভু? আমি ভাল বেয়াটো বুজি পাম নে নাপাওঁ? একদম সঁচা কথা কওকচোন। আমিতো চবে বুজি পাওঁ নে নাপাওঁ? ভাল কোনটো, বেয়া কোনটো বুজি পাওঁ নে নাপাওঁ? পাপ পুণ্যটো বুজি পাওঁ নে নাপাওঁ? আমি পোৱাৰ পাছত আমি পোৱাৰ পাছত নোপোৱা হৈ যাওঁ কেলে? এতিয়া ধৃতৰাষ্ট্ৰক ইমান বুজাইছে, ব্যাসদেৱে বুজাইছে, তাৰ পাছতে আমাৰ এই দ্ৰোণাচাৰ্যই বুজাইছে, আনকি ভগৱানে বুজাইছে, আকৌ বুজি পায়। বুজি পোৱাৰ পাছত এওঁলোক যোৱাৰ পাছত আকৌ নুবুজা হৈ থাকে। ইমান বুজাইছে, আনকি বিদুৰটো মহাজ্ঞানী আছিলে, ধৰ্মৰ অৱতাৰ। বিদুৰে কিমান বুজাইছে, বুজালে বুজি পায়, আকৌ নুবুজা হৈ থাকে। আমিবোৰো সেই একেই। এইখিনি টান কথা নহয়, আমাৰ জীৱনৰ কথাহে। যিখিনি আমি আলোচনা কৰিছো আমাৰ জীৱনৰ কথা, এইখিনি আমিও বুজি পাইছো। দেহটো বেলেগ, আত্মা বেলেগ, এই কথাখিনি বুজি পাইছো। আমি নাই পোৱা জানো প্ৰভু? কিন্তু আমি বুজি পোৱাৰ পাছত নুবুজা কেলে হৈ যাওঁ? প্ৰভু, তাকে এই কথাটো কৈছো। আমি বুজাৰ পাছত নুবুজা হৈ যাওঁ কেলে?
আমি চিগাৰেটৰ পেকেটটোত লিখা থাকে চিগাৰেট খালে শৰীৰ নষ্ট হ'ব, কেঞ্চাৰ বেমাৰ পৰ্যন্ত হয়। চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ লিখাই নাথাকে জানো? আকৌ কেলে খাই? পঢ়াৰ এইটো পঢ়ি লয়, তাৰপাছত খায়। যে মানুহগৰাকী মোৰ ঘৰখনৰ চালিকা শক্তি, এইগৰাকী মানুহগৰাকীকে মই কিমান ভাল পাই, কিমান টকা পইচা খৰচা কৰি, কিমান ভগৱানৰ সাক্ষী কৰি হোম পুৰি আনিলোঁ ঘৰলৈ। এতিয়া সেই মানুহজনীক যদি মই মনটো বেয়া কৰি দিওঁ, মানুহজনীৰ লগত মোৰ যদি শত্ৰুতা হৈ যায়, তেতিয়া মানুহজনীৰ লগত মোৰ জীৱনটো নষ্ট নহ'ব জানো? এইটো নজনা কোন আছে বাৰু? কিন্তু আমি আকৌ সেইটোকে কৰোঁ। এতিয়া ভগৱত গীতাত এই আৰু উত্তৰটো দিছে যে মানুহ যেতিয়া ঈশ্বৰৰ চৰণৰ পৰা আঁতৰি যায়, আত্মাৰ পৰা মানুহ যেতিয়া দেহত সোমাই পৰে, তেতিয়া মানুহ আত্মাক দেহে অবিদ্যাৰূপী অজ্ঞানতাই মোহিত কৰে, মোহাচন্ন কৰে। এতিয়া আমাক বুজাইছে, এইখিনি কথা খুব দৰকাৰী কথা। আকৌ আমি অবিদ্যাৰূপী দেহটোৰ মায়াত সোমাই পৰা কাৰণে এই মায়াই আপোনাক মোক বন্দী কৰি লয়। কেনেকে চাবচোন, আমি চব কথা বুজো, মনটোৱে নুবুজে। মনটোৱে নতুন কথা এটা উলিয়াই দিয়ে। মনটোৱে এনেকে কব, এজনে কৈছেহে, কোনেনো পাৰিব। লগে লগে আপোনাৰ এইটোত চাইড হৈ যাব নাযাব। আকৌ কব, আমি সংসাৰী মানুহে, আমি এইবিলাক ক'ত পালন কৰিব পাৰিম। নিগেটিভ চিন্তাটো অহাৰ লগে লগে এইটো গুচি গ'ল। ধৰিব পাৰিছেনে? নিগেটিভটো, নাকাৰাত্মকটো। ৰত্নাকৰক বহুতে বুজাওতে বাপেকে বুজাওতে কিমানে বুজাইছে। ৰত্নাকৰ ডকাইত আছিলে, মানুহ মাৰে, ঋষি মুনি পৰ্যন্ত মাৰে, মাৰি বস্তু কাঢ়ি আনে। কোনে ভাল বুলি কব? কবনে প্ৰভু? না বাপেকে ভাল বুলি কব, নে মাকে ভাল বুলি কব? চবে বেয়া বুলি কব। চবে বুজাই আছে, অব পাই এই কামটো বেয়া, কিন্তু বুজিলে জানো? কিন্তু এদিন বুজিলে। ৰত্নাকৰে যেতিয়া ব্ৰহ্মা নাৰদক পালে, যেতিয়া কলে যে তুমি যে এইবোৰ কৰি আছা, পাপৰ ভাৰ কোনে লব? আৰু যেতিয়া কলে যাক পুহিছো সিয়ে লব, যা সুধিয়া মানে প্ৰেক্টিকেল কৰিয়া। লগে লগে ৰত্নাকৰ গ'ল আৰু চবৰ পৰা বিমুখ হ'ল, মাকৰ পৰা বিমুখ হ'ল। মাকে কলে, তোক মই জন্ম দিছো আৰু তই এই মোক বৃদ্ধ কালত খুৱাব লাগে, আকৌ তোৰ পাপৰ ভাগ মই কেলে ল'ম? বাপেকেও কলে, পত্নীও কলে, চবে যেতিয়া কলে ঘূৰি আহি বুজি পালে। অৰ্থাৎ আমাক যে গীতা ভাগৱতে বুজাইছে, এদিন হলেও বুজিব লাগিব। আৰু যিদিনা বুজিব সিদিনা জীৱনৰ কামত আহিব। আৰু নুবুজালৈকে আমি সংসাৰ চক্ৰত ঘূৰি ফুৰিম আৰু। কিন্তু এদিন বুজিব লাগিব। এতিয়া কেতিয়া বুজে কব নোৱাৰে। আমি এতিয়া এই যে ঘূৰি ফুৰিছো, আমাকো কেতিয়াবা কয়, এইবোৰ যে কৰি আছে, হয় গীতা বদলিব, গীতা পুৰণা হৈ যাব, গীতা ফাটি যাব। কিন্তু মানুহ নবদলে। এই ভাগৱত শুনি মানুহ নবদলে নহয়, বদলিব। এইটো নবদলে নহয়। কেলে বদলিব? খালি কোন কেতিয়া বদলিব, কোন কেতিয়া পৰিৱৰ্তন হ'ব আপুনি দেখুৱাই দিব নোৱাৰে। কেলে নোৱাৰে? যে কোনোবাই পৰিৱৰ্তন কৰিব নোৱাৰে, নিজে পৰিৱৰ্তন হ'ব লাগিব। এতিয়া আমি যে আপোনাক জোৰ কৰি কৈ আছো কথাখিনি, আপুনি আচৰিলেহে পৰিৱৰ্তন হ'ব। কোনোবা এজনে গৈ বাহিৰৰ পৰা পৰিৱৰ্তন কৰিব কেতিয়াও নোৱাৰে। এতিয়া সেই কথাটোকে আমাক বুজাইছে। আৰু আমি অন্ন, সকলোতকৈ ডাঙৰ কথা হ'ল অন্ন। যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱা মন তেনেকুৱা কাৰ্য। এতিয়া যে আপোনালোকে চাব, আজিকালি সকলোতকৈ বেছি দূষিত হৈছে অন্নটো, হয় নহয় বাৰু? আগৰ দিনত পাকঘৰত চব সোমাব নোৱাৰিব, আইগৰাকী চচৰি যায়গে, নোৱাৰেগে, কেৰাহী দাঙিব নোৱাৰে,
তাৰ পাছতো কোনোবাই যদি কয় যে তুমি এইটো ইমান কষ্ট কৰিছা, তোমাৰ বোৱাৰীজনীক নিদিয়া কেলে, তোমাৰ বোৱাৰী দুজনী আছে, এজনীকতো দিব পাৰা, তেতিয়া কয় নাইও বোপাই, তাই পঢ়া হোৱা নাই। পঢ়া কেলে হোৱা নাই? অৰ্থাৎ তাইৰ মনটো থিৰ হোৱা নাই, মনৰ চঞ্চলতা আছে। কিমান ডাঙৰ কথা। আগৰ মনত ৰাখিব, গাঁৱৰ ল'ৰা এটাৰ লগত গাঁৱৰ ছোৱালী এজনী নিঃসন্দেহে যাব পাৰে, পাৰে নাই? পাৰে নাই প্ৰভু? আজি 5 বছৰীয়া কন্যাজনী 60 বছৰীয়া মানুহজনৰ লগত থব পাৰিব নোৱাৰে? কওক। 5 বছৰীয়া কন্যাজনীক 60-70 বছৰীয়া মানুহৰ লগত থব নোৱাৰে, বাঘৰ লগত থব পাৰে, মানুহৰ লগত থব নোৱাৰে। আচ্ছা কেলে বাৰু? এই মানুহজনৰ ভিতৰত কি আছে? কেলে নোৱাৰে বাৰু? এইটোকে বুজাইছে। এই মানুহজনৰ ভিতৰত কি আছে গম পালেনে? অন্নৰ বিকাৰ আছে। সেইকাৰণে কৈছে অন্ন গাভৰুৰ ছোৱালীৰ হাতে নাখাব। অন্ন এটা সময়লৈকে, এটা সময়ৰ পাছত অন্ন বেলেগৰ হাতে নাখাব। যিকোনো মানুহৰ নোৱাৰিলে বনাই খাব। কেলে? অন্নই মন, অন্নই আমাৰ জীৱন। অন্ন যেনেকুৱা মন তেনেকুৱা। এতিয়া বৰ্তমান শাহু বোৱাৰীৰ চিৰিয়েল চাই চাই অন্ন বনাইছে। অৰ্থাৎ কেনেকুৱা দৃশ্যবোৰ চাই চাই আধাতে কাটি দিয়ে, যে এনেকুৱা এটা বিষটো ঢালিম বুলি এনেকে লোৱাৰ পিছত কাট কৰি দিলে অহাবাৰ দেখুৱাব মনটো আপোনাৰ লৈ গ'ল, আৰু সেই মানসিকতাৰে আপুনি অন্ন বনাই আছে। মনটোৱে কৈছে বিষটো দিবই তাইক, তাইক আজি চাব লাগিব, আজি চাব লাগিব। অন্ন বনাই থাকোঁতে বিষৰ চিন্তা, অন্ন বনাই থাকোঁতে মোবাইলৰ ফেচবুক টিপি আছে, আৰু সেই দৃশ্যবোৰ আপুনি অন্ন বনাওঁতে চাইছে। তাৰ পাছত সেই অন্ন প্ৰয়োজন হ'ব নে নহ'ব? এই কথাটোৱে আমাক বুজাইছে যে অন্নই মানৱ জীৱনৰ সকলোতকৈ বিকাৰগ্ৰস্ততা কৰে, আৰু সেইকাৰণে অন্ন সদায় পবিত্ৰ হ'ব লাগে, অন্ন সদায় নিৰ্মল হৃদয়ৰ হ'ব লাগে। সেইকাৰণে অন্ন বনোৱাগৰাকীক স্বামীও মা ৰূপে চাব লাগে। স্বামীয়ে অন্ন যেতিয়া দিব মাতৃ ভাৱনাৰে চাব লাগে। এগৰাকী হ'ল লক্ষ্মী মা, আৰু সেই অন্ন তেনেকৈ অন্নপূৰ্ণ ভাৱনাৰে অন্ন বনাব লাগিব, আৰু সেই অন্নই জগতৰ কল্যাণ হ'ব, অৰ্থাৎ জীৱৰ মংগল হ'ব। এতিয়া সকলোতকৈ ডাঙৰ কথা এইটো। আৰু এতিয়া আপোনালোকে চাব, কি ভকত কি অভকত নাখালেহে বেয়া পায়, আপোনাক এফালৰ পৰা খুৱাই দিয়ে। কেলে খুৱাই ইমান জোৰ কৰি লগাই দিয়ে? আপুনি যদি কিবা কাৰণত নাখাওঁ বুলি কয়, তেতিয়া আপোনাক গৃহস্থটিও বেয়া পাব, লগৰ ভকতসকলেও বেয়া পাব। এইজনক নামাতিবা দেই, এইজনৰ বহুত নিয়ম, এইজনক নামাতিবা। বাকী ভকতসকলেও ক'ব। নিয়ম পলাজনকহে ভাল বুলি ক'ব লাগে, নিয়ম ৰখাজনহে ভাল বুলি ক'ব লাগে। এইটো হ'ল কলি যুগ। এতিয়া সকলোতকৈ ডাঙৰ দুৰ্ভাগ্য এইটো। গতিকে এইখিনিকে দ্বিতীয় অধ্যায় সাংখ্য যোগত এইখিনি কথাকে কৈছে।